নমস্কাৰ বন্ধুসকল, সুস্বাদৰ গীতানগৰস্থিত আমাৰ এই উৎপাদন কেন্দ্ৰলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টো কৰিব বিচাৰিছোঁ অন্যতম এটা চাহিদা থকা আমাৰ প্ৰডাক্ট, সেইটো হ'ল হালধিক লৈ। বন্ধুসকল, হালধিক লৈ আমি বহু প্ৰশ্নৰ সন্মুখীন হওঁ। তাৰ ভিতৰত অন্যতমটোৱে হ'ল যে আমাৰ যিবিলাক স্থানীয় হালধি বা আমি যিবিলাক হালধি প্ৰক্ৰিয়া কৰি পেলাই আমি গ্ৰাইণ্ডিং কৰোঁ, সেই হালধিবিলাকৰ ৰংটো অলপ কম উঠে। আৰু সঁচা কথা ক'বলৈ গ'লে এইটো কথা সত্য যে যিটো প্ৰকৃত হালধিৰ গুড়ি, সেই গুড়িটো কিন্তু আপোনাৰ বজাৰৰ হালধিত আমি যিটো হালধি গুড়ি উপলব্ধ হৈ আছে সেইটোতকৈ প্ৰকৃত হালধিৰ কিন্তু ৰংটো কম হালধি গুড়ি। আৰু ইয়াৰ কিছুমান কথা আছে, যেনেকৈ এই হালধি গুড়ি যিটো আমি যিটো গ্ৰাইণ্ডিং কৰোঁ বা থলুৱাভাৱে উৎপাদিত যিটো হালধি গুড়ি, সেই গুড়িটো আপুনি যদি দৰকাৰতকৈ বেছি ব্যৱহাৰ কৰে, ৰংটো বেছিকৈ হ'ব বুলি চব্জিখনৰ, তেতিয়াহ'লে চব্জিখন তিতা হৈ যায়। গতিকে এই গোটেই বস্তুটোক লৈ পেলাই মানুহৰ মাজত এটা প্ৰতিক্ৰিয়া এটা আছে। গতিকে সেই কথাখিনিকে আচলতে স্পষ্টীকৰণ দিবলৈ বা সেই বিষয়খিনিক লৈ আলোচনা কৰিবলৈ আজি আমাৰ এই ভিডিঅ'টো আমি প্ৰস্তুত কৰি তুলিছোঁ। এতিয়া আপোনালোকে দেখিছে যে আমাৰ ইয়াতে আমি হালধি ৰ'দত দিছিলোঁ আজিৰ দিনত। এতিয়া ৰ'দটো গ'ল, এতিয়া লাহেকৈ ইয়াক আমি সোমোৱাই থ'ম। কালি ৰাতিপুৱা এইখিনি গ্ৰাইণ্ডিং কৰা হ'ব। আৰু এই হালধিটো মূলতঃ আমি কালেকশ্যন কৰি আছোঁ আমাৰ চন্দ্ৰপুৰ ৰেঞ্জটোৰ পৰা। আমাৰ চন্দ্ৰপুৰ আপোনাৰ মায়ঙৰ এই পাহাৰীয়া যিখিনি অঞ্চল, তাত বহুত গাৰো মানুহ থাকে, বিশেষকৈ আমচাঙৰ ভিতৰৰ অঞ্চলটো। সেই অঞ্চলবিলাকত গাৰো মানুহ যথেষ্ট আছে আৰু তেওঁলোকে পাহাৰ অঞ্চলতে খেতিত এই গোটেই বস্তুটো হালধিটো তেওঁলোকে কৰে। আৰু এই হালধিটো গুণগতভাৱে মই যিমানখিনি হালধি পাইছোঁ এতিয়ালৈকে যোৱা 3টা বছৰৰ মোৰ অভিজ্ঞতাৰ পৰা, তাৰ ভিতৰত যথেষ্টখিনি ই উন্নত। যদিও আমি দাম 2 টকামান বেছি পৰে এইটোত, যিহেতু ইয়াৰ কেৰিয়েজ আছে, কাৰণ এই পাহাৰৰ পৰা নমাই আনিবলগীয়া হয়, আমাক আনি দিয়ে তেওঁলোকে। গতিকে এইটোত অকণমান কষ্টিংটো বেছি পৰে, কিন্তু ইয়াৰ যিটো কালাৰ বা তুলনামূলকভাৱে কিন্তু আমি ঘৰুৱাভাৱে ভৈয়ামত হোৱা খেতিতকৈ ইয়াৰ ৰংটো কিন্তু যথেষ্ট ভাল আৰু ইয়াৰ এৰোমাটো খুব ধুনীয়া। গতিকে আমি মূলতঃ এইটো হালধি ইউজ কৰি আছোঁ। ইয়াত 2টা ধৰণৰ আহে, এটা হৈছে আপোনাৰ ফিংগাৰ আৰু এটা হৈছে বাদ। এই বাদটোৰ দাম অকণমান কম হয়, ফিংগাৰটোৰ দাম অকণমান বেছি হয়। কিন্তু মূলতঃ আমি যিটো হালধি ব্যৱহাৰ কৰি আছোঁ এতিয়া, এইটো উচ্চ মানদণ্ডৰ আৰু ইয়াৰ মোটামুটি ৰংটো ঠিকে আছে। কিন্তু তৎসত্ত্বেও আমি কওঁ যে বজাৰত উপলব্ধ যিটো হালধি, তাতকৈ কিন্তু স্থানীয়ভাৱে উৎপাদিত হালধিৰ ৰংটো অকণমান পৃথক হ'বই। আৰু অঞ্চলভেদে ইয়াৰ হালধিৰ ৰঙো বেলেগ বেলেগ হয়। ধৰক ইয়াৰ যিটো হালধি আমি দেখিছোঁ, মই বেলেগ অঞ্চলৰ হালধি আনি আগতে চাইছোঁ, কিন্তু তাৰ যিটো কালাৰ, সেই কালাৰটো মানে ইয়াতকৈ লাইট হয়। ইয়াৰ কালাৰটো অকণমান ইটা গুড়িয়াৰ নিচিনা হয় আৰু যথেষ্টখিনি মই ভাবোঁ উন্নত। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই যিটো বুজি পাইছোঁ। কিন্তু তাৰ বাহিৰেও ইয়াত ৰাজস্থানী হালধি আহে, এইটো আপোনালোকে দেখিছে, এইটো ৰাজস্থানী হালধি। এইটো বহুত ডাঠ, কিন্তু ইয়াৰ ৰঙৰো সেই সমস্যা এটা আছে। আৰু এইটো হ'ল মেঘালয় গাৰো পাহাৰৰ পৰা আহে। এইটো হ'ল নন বইল, মানে এইটো বইল কৰা নহয়, এইটো ডাইৰেক্ট ছান ড্ৰাই। এতিয়া আমাৰ কথাটো হ'ল এই যিবিলাক হালধি ট্ৰেডিশ্যনেলি অসমত বা আমাৰ ভৈয়াম অঞ্চলত যিবিলাক হয়, তাত কি কৰে, হালধিটো আমাৰ উৎপাদন কৰিলে, হালধিটো খেতিপথাৰৰ পৰা মাটিৰ তলৰ পৰা উলিয়াই আনিলে, তাক ধুনীয়াকৈ অলপ ৰ'দত দি তাৰপিছত ইয়াক অলপ বইল কৰে। বইল কৰাৰ পিছত তাক বস্তাত সোমোৱাই পেলাই খুব পিটি দিলে ইয়াৰ বাকলিটো কিছু ওলাই যায়। তৎসত্ত্বেও অলপ বাকলি থাকে, দেখিছে হয়তো আপোনালোকে এতিয়া ইয়াত অলপ বাকলি আছেই। এই বাকলিটোৰ কথাটো হ'ল, আমি যেতিয়া গ্ৰাইণ্ডিং কৰিম তাৰ আগতে এই ৰ'দত দিছোঁতো, ইয়াৰ পিছত আমি আকৌ অকণমান আমাৰ মেচিন আছে, মেচিনত দি দিলে সি অলপ কোবাই মেলি পেলাই আৰু অলপ বাকলিটো ইয়াৰ পৰা গুচি যায়। তাৰপিছত আমি এইটো ব্যৱহাৰ কৰোঁ। কিন্তু মেঘালয়ত কিছুমান অঞ্চলত হৈছে কি, ডাইৰেক্টলি তেওঁলোকে চকলে হালধিটো কাটে আৰু তেওঁলোকে বইলিং নকৰে, তাৰমানে ডাইৰেক্টলি তেওঁলোকে তেওঁলোকে ছান ড্ৰাই কৰে। গতিকে এইটো এটা ভেৰাইটি আছে। ইয়াৰ চেণ্টটো ভাল দেই। বহুতে এইটো গুৱাহাটী মাৰ্কেটত এতিয়া লাকাডাং টাৰ্মাৰিক বুলিও বহুত দামত বিক্ৰী কৰি আছে। ৰংটো খুব পাতল হয়, কিন্তু আচলতে লাকাডাং টাৰ্মাৰিক বুলি ইয়াক ক'ব নোৱাৰি। কিন্তু এইটো সেই অঞ্চলৰে দাঁতি কাষৰৰ ওচৰ পাজৰ অঞ্চলৰ এই পদ্ধতিত তেওঁলোকে সেই বস্তুটো কৰে। আৰু এইটো হ'ল মেঘালয়, মানে এইটো হ'ল আপোনাৰ ৰাজস্থানৰ পৰা অহা যিটো এইটো মেঘালয়ৰ পৰা অহা, এইটো ৰাজস্থানৰ পৰা অহা, আৰু এইটো আমাৰ অসমতে উৎপাদিত হালধি। গতিকে এই 3টা ভেৰাইটি আমি দেখিছোঁ বজাৰত বৰ্তমানে। আৰু 3টাৰ ভিতৰতে মই আমাৰ হালধিটো, যিটো হালধি এতিয়া ব্যৱহাৰ কৰি আছোঁ, আমাৰ চন্দ্ৰপুৰ ৰেঞ্জত পাণবাৰী এই ৰেঞ্জটোৰ হালধি হয় এইটো যথেষ্টখিনি আমি ভাল পাইছোঁ। কিন্তু গ্ৰাহকক আমি এইটো কথাই ক'ব বিচাৰিছোঁ, আমি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এইটোৱেই যে চাওক, বস্তুবিলাক এনেকুৱা যে মানুহে বনাই দিয়া বস্তু এটা যিমান পাৰফেকশ্যন থাকিব, নেচাৰত বস্তুটোৰ তেনেকুৱা পাৰফেকশ্যন নাথাকে। এতিয়া মই কথাটো ক'ব বিচাৰিছোঁ যে আমি এই হালধিটো ব্যৱহাৰ কৰিছোঁ,
ইয়াৰ যিটো ৰং পাইছোঁ, কালি যদি মই বেলেগ এটা অঞ্চলৰ এই অঞ্চলত হালধিটো নাপাওঁ, তেতিয়া বেলেগ এটা অঞ্চলৰ আপোনালোকক হালধিটো আনি আমি দিবলগীয়া হয়, তেতিয়া তাত অকণমান ফৰক এটা, কালাৰৰ ফৰক এটা, এৰমাৰ ফৰক এটা আহিব। কাৰণ কিহৰ কাৰণে আহিব? কাৰণ সেইটো আমি কোনো মেনিপুলেশ্যন কৰা নাই। হালধিটো আনিছোঁ, গুড়ি কৰিছোঁ, আপোনালোকক দিছোঁ। যদি মেনিপুলেশ্যন কৰোঁ তেতিয়াহ'লে সকলো বস্তু এটা কৰি দিব পাৰি। এই ৰাজস্থানী হালধিও বনাই পেলাই আপোনাক সুন্দৰ ৰং উঠা কৰি দিব পাৰি। আমাৰ এই হালধিও আপোনাক ৰং উঠা কৰি দিব পাৰি। এই হালধি য'ত নেকি 30 টকা সস্তাত আমি পাওঁ, কিন্তু এই হালধি নানি আমি অকল এই হালধিটো ব্যৱহাৰ কৰিছোঁ 30 টকা বেছি দি পেলাই, একমাত্ৰ এটাই কাৰণ যে আমাৰ এটা কমিটমেণ্ট আছে। আমি এটা বিশুদ্ধ বস্তু, এটা সঠিক বস্তু আমাৰ গ্ৰাহকসকলক দিব বিচাৰিছোঁ। গতিকে বিষয়বিলাকৰ ক্ষেত্ৰত আমাৰ যিসকল গ্ৰাহক আছে, গ্ৰাহকসকলেও এই খাদ্য বস্তুবিলাকৰ ক্ষেত্ৰত এতিয়া কিছু মানে বস্তুবিলাক জানিবলৈ চেষ্টা কৰিব লাগে। এইটো এই কাৰণেই যে এইখন পৃথিৱীত এইখন বজাৰত, বিশেষকৈ খাদ্য বস্তুৰ বজাৰখনত ইমান বেছি ভেজাল, আৰু আমিও আগতে হয়তো নাজানিছিলোঁ। এতিয়া ব্যৱসায়টোত যিহেতু সোমাইছোঁ, এতিয়া আমি গম পাইছোঁ যে ইমান বেছি মেনিপুলেশ্যন আছে, ইমান বেছি এডাল্ট্ৰেশ্যন আছে যে মানে অদ্ভুত। মানে ইয়াত আপোনাৰ ধানৰ বাকলি দিও আপোনাক হালধি বনাই খুৱাই দিব পাৰে। কথাটো ঠিক এনেকুৱা যে এনেকুৱাও মই মানে নজিৰ পাইছোঁ যে ধানৰ বাকলি গুড়ি কৰি তাক একদম সম্পূৰ্ণ মেছ কৰি তাত ৰং আৰু ফ্লেভাৰ দি পেলাই সেয়া হালধি বনাই দিছে, আৰু সেই হালধি খুব কম দামত বজাৰত বিক্ৰী হৈ আছে। গতিকে আপোনালোকে আমাক এটা পইচা দিছে, কেজি প্ৰতি 300 টকা কেজিকৈ আমি এতিয়া হালধি বেচি আছোঁ। আমি চেষ্টা কৰোঁ আমাৰ ফালৰ পৰা আমি যাতে আটাইতকৈ ভাল উত্তম কোৱালিটিৰ প্ৰডাক্টটো আপোনালোকক দিব পাৰোঁ। কিন্তু সেইটো কৰিবলৈ যাওঁতে আমি যিহেতু মেনিপুলেশ্যন কৰা নাই, আমি যিহেতু ইয়াত এডাল্ট্ৰেশ্যন কৰা নাই, আমি কোনো ৰং দিয়া নাই ইয়াত, আমি যিহেতু কমপ্লিট নেচাৰেল বস্তু এটা, গতিকে ইয়াত কিছুমান তাৰ যিটো নেচাৰেল প্ৰপাৰ্টিজ সেইটো ইনটেক্ট থাকিব। তাক আমি বেলেগকৈ আৰ্টিফিচিয়েলি বনাই দিব নোৱাৰোঁ। গতিকে আমাৰ গ্ৰাহকসকল বা যিসকলে বিশুদ্ধ বস্তু খাবলৈ বিচাৰে বা এটা সুস্থ জীৱন যাপন কৰিবলৈ বিচাৰে, তেওঁলোকে নিজে খোৱা খাদ্য বস্তুবিলাক কেনেকৈ উৎপাদন হয়, তাৰ নেচাৰেল প্ৰপাৰ্টিজবিলাক, তাৰ যিটো কেৰেক্টাৰ, এই বস্তুবিলাকৰ ক্ষেত্ৰত কিছু জ্ঞান আহৰণ কৰাটো ভাল। অলপ এইবিলাকতো যদি আপোনালোকে সময় দিয়ে, নিশ্চিতভাৱে আপোনালোকে বিশুদ্ধ বস্তু এটা আপোনালোকে নিজে চাই চিতি ক্ৰয় কৰিব পাৰিব। আৰু এই যিটো ঠগবাজি চলি আছে বজাৰত, যিটো বিৰাট ডাঙৰ এটা ফ্ৰড চলি আছে খাদ্য বস্তুৰ নামত, এই ফ্ৰডটোৰ পৰা নিজে আপোনালোকে বাচি থাকিব পাৰিব। বিশুদ্ধ বস্তু সেৱন কৰিলে নিশ্চিতভাৱে আপোনালোকৰ গা ভালে থাকিব, বেমাৰ আজাৰৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। আপোনালোকে জানে যে এটা ঔষধ খাইছোঁ, ঔষধ এটা যেতিয়া আমি খাওঁ তাৰ যেনেকৈ আমাৰ ওপৰত এটা ৰিয়েকশ্যন হয়, ঠিক তেনেকৈ আমি খোৱা প্ৰতিটা বস্তুৰে আমাৰ গাত ৰিয়েকশ্যন থাকে। প্ৰতিটা বস্তু, আমি হালধি খাইছোঁ, হালধিৰ নেচাৰেল প্ৰপাৰ্টিজ, ইয়াৰ মেডিচিনেল প্ৰপাৰ্টিজ আছে। আমি যদি বেয়া বস্তু এটা খাওঁ, হালধিৰ নামত যদি আমি যদি কালাৰ এসোপা খাওঁ, মানে এসোপা এৰমা খাওঁ, তেতিয়া নিশ্চিতভাৱে আমি ইয়াৰ ঔষধি গুণৰ ঠাইত ইয়াত আমি আকৌ এয়া খাই উঠি আকৌ বেমাৰত পৰি আকৌ বেলেগ ঔষধ খাবগৈ লাগিব। গতিকে আমি খোৱা বস্তুবিলাকৰ ক্ষেত্ৰত কিছু জ্ঞান আমি আহৰণ কৰিবলৈ আমি চেষ্টা কৰাটো মই ভাবোঁ খুব প্ৰয়োজনীয় হৈ পৰিছে আজিৰ তাৰিখত, যিহেতু গোটেই বজাৰখন ভৰি পৰিছে ফ্ৰড আৰু আপোনাৰ মানে এডাল্ট্ৰেটেড খাদ্য সামগ্ৰী দি। এইখিনিকে আমি আচলতে আলোচনা কৰিব বিচাৰিছিলোঁ, আৰু আশা ৰাখিছোঁ আপোনালোকক পুনৰ লগ পাম। আৰু সুস্থ হৈ থাকক। আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ যাতে আমি যিমান পাৰোঁ আপোনালোকক বিশুদ্ধ বস্তু যোগান ধৰিব পাৰোঁ, আৰু অনাগত দিনতো এনেকৈ যাতে আপোনালোকৰ কাৰণে কাম কৰি যাব পাৰোঁ, তাৰ বাবে আপোনালোকে আমাক আশীৰ্বাদ কৰিব। ধন্যবাদ।